নমস্কাৰ। কৃষ্ণ। আজি এটি মহাভাৰতৰ কাহিনী ক'বলৈ ওলাইছোঁ। কৰ্ণ আছিল মহাবীৰ আৰু সেই কৰ্ণই কিয় মহাভাৰতৰ যুদ্ধত পৰাজয় হৈছিল আপোনালোকে জানেনে? যেতিয়া কৰ্ণই পিতৃৰ পৰিচয় পোৱা নাছিল, তাৰপিছত গম পালে তেওঁ যে কৰ্ণ হ'ল সূৰ্যৰ পুত্ৰ। আৰু কৰ্ণই শিক্ষা লোৱাৰ কাৰণে গুৰু বিচাৰি ফুৰিছিল। আৰু তেতিয়া যিহেতু পিতৃৰ পৰিচয় নাই কৰ্ণৰ, সেইবাবে তেওঁক কোনেও শিক্ষা দিয়া নাছিল। আৰু সেই সময়ত কৰ্ণই পৰশুৰামৰ ওচৰলৈ গ'ল। পৰশুৰাম গুৰু আছিল কৰ্ণৰ। আৰু পৰশুৰামৰ এটা চৰ্ত আছিল যে পৰশুৰামে ক্ষত্ৰিয়ক কিন্তু তেওঁ শিক্ষা নিদিয়ে, তেওঁ ব্ৰাহ্মণকহে শিক্ষা দিয়ে। আৰু তেতিয়া কৰ্ণই পৰশুৰামৰ ওচৰত যায়, পৰশুৰামক অনুৰোধ কৰি জনালে, হে গুৰুদেৱ, মই ব্ৰাহ্মণ কুলত জন্ম, মোৰ নাম কৰ্ণ। পৰশুৰামে তেতিয়া ক'লে, তুমি যদি ব্ৰাহ্মণ কুলত জন্ম, মই ঠিক আছে, তোমাক মই শিক্ষা প্ৰদান কৰিম। আৰু এই মিছা কথাটো কৰ্ণই পৰশুৰামৰ আগত কৈছিল, কিন্তু পৰশুৰামে ধৰিব পৰা নাছিল যে কৰ্ণ ক্ষত্ৰিয় বংশৰ। এনেকৈ বহুদিন গ'ল। কৰ্ণই পৰশুৰামৰ পৰা সকলো অস্ত্ৰ বিদ্যা আহৰণ কৰিলে। আৰু তাৰপিছত এদিন কি হ'ল, আচৰিত ঘটনা এটা হ'ল। আমি সকলোৱে জানো যে কোনোবাই যদি মিছা কয়, মিছাটো মানে বেছিদিন লুকাই থাকিব নোৱাৰে। কোনোবাই যদি পাপ কৰে, মিছা মানে হৈছে পাপ। কোনোবাই যদি পাপ কৰে, তাৰ ফল আৰু সেই পাপ কৰ্মৰ যে কৰ্ম, সেইটো তেওঁ এদিন হ'লেও প্ৰকাশ কৰিবই। আৰু কৰ্ণই যিহেতু মিছা কথা কয়, পৰশুৰামৰ পৰা শিক্ষা আহৰণ কৰিলে, তেতিয়া এদিনাখন দুৰ্ঘটনা হ'ল। মানে গুৰুদেৱে পৰশুৰামে গছ এডালৰ তলত শুই আছিল। আৰু সেই সময়ত কৰ্ণই আহি উপস্থিত হ'ল, দেখিলে যে গুৰুদেৱে ইয়াতে শুই আছে এই গছৰ তলত। এটা কাম কৰা ভাল, মই মোৰ কলাক লৈ গুৰুদেৱৰ মাথাটো মই মালিচ কৰি থাকিম আৰু গুৰুদেৱে আৰাম পাব। সেই বুলি কৰ্ণৰ কলাত পৰশুৰামৰ মাথাটো থৈ পৰশুৰামে শুই আছিল। আৰু সেই সময়ত এটা পোক আহি সেই কৰ্ণৰ উৰুত কামুৰি দিলে। আৰু কামুৰি দিয়াৰ লগে লগে কি হ'ল, পৰশুৰামৰ তেজ ওলাব ধৰিলে। যিহেতু গুৰুদেৱ কলাত আছে, গুৰুদেৱে শুই আছে, কৰ্ণৰ যিহেতু পোকে কামুৰিলে, পোকে কামোৰাৰ ফলত কৰ্ণৰ তেজ মানে ৰ'ব নোৱাৰা হ'ল। মানে সকলো ভিজি গ'ল কাপোৰ কানি কৰ্ণৰ। আৰু তেতিয়া পৰশুৰামৰ মাথাত, গুৰুদেৱৰ মাথাত কি লাগিলে, তেজ লাগিল। আৰু তেতিয়া পৰশুৰামে টোপনিৰ পৰা সাৰ পাই দেখিলে যে কৰ্ণৰ তেজ ওলাইছে, কৰ্ণৰ কিবাহে কামুৰিছে। তেতিয়া পৰশুৰামৰ সন্দেহ হ'ল যে তুমি যদি ব্ৰাহ্মণ হ'লা হয়, তুমি ইমান ধৈৰ্য ধৰি থাকিব নোৱাৰিলা হয়। কাৰণ কিয়, ব্ৰাহ্মণৰ ইমান ধৈৰ্য শক্তি নাই। তুমি নিশ্চয় ক্ষত্ৰিয় বা অন্য বংশৰ হ'ব লাগিব। তুমি মিছা কৈছা মোক। পৰশুৰামে খঙত ক্ৰোধান্বিত হৈ কৰ্ণক গালি পাৰিব ধৰিলে, তুমি কোৱা, তোমাৰ আচল পৰিচয় কোৱা মোক। তুমি মিছা মাতিছা, তুমি ইমান ধৈৰ্যশীল, কোৱাচোন তুমি কোন?
তেতিয়া কৰ্ণই পৰশুৰামৰ চৰণত ধৰি কৰ্ণই কান্দি কান্দি ক'লে, হয় গুৰুদেৱ, মই ক্ষত্ৰিয় বংশত মই জন্ম লৈছোঁ, মোৰ মাতৃ হ'ল কুন্তী আৰু মোৰ পিতা হ'ল সূৰ্যদেৱ। মোক কোনেও শিক্ষা নিদিয়াৰ কাৰণে আপোনাৰ ওচৰত মই মিছা মাতি সমস্ত শিক্ষা আহৰণ কৰিলোঁ, মোক ক্ষমা কৰিব। তেতিয়া পৰশুৰামে ক্ৰোধান্বিত হৈ কৰ্ণক অভিশাপ দিলে যে, হে কৰ্ণ, তুমি যিহেতু মোক মিছা মাতি মোৰ পৰা সকলো বিদ্যা তুমি আহৰণ কৰিলা, সেয়েহে মই তোমাক আজি অভিশাপ দিলোঁ। তুমি যেতিয়া তোমাৰ বিপদ হ'ব মহাভাৰতৰ যুদ্ধত, তেতিয়া তুমি মই যি শিকোৱা অস্ত্ৰ, সেই অস্ত্ৰ সমস্ত তুমি পাহৰি যাবা আৰু তোমাৰ মৃত্যু নিশ্চিত। তোমাৰ যেতিয়া বিপদ আহিব, তোমাৰ যে সংকট সময়, সেই সময়খিনিত মই শিকোৱা সমস্ত বিদ্যা তুমি পাহৰি যাবা। পৰশুৰামে কৰ্ণক অভিশাপ দিয়ে আৰু এই অভিশাপটোৰ কাৰণে, সেই মিছা কথা কোৱাৰ কাৰণে কৰ্ণ মৰিব লগা হ'ল মহাভাৰতৰ যুদ্ধ। ধন্যবাদ। ভিডিঅ'টো কেনে পালে জনাব আৰু যদি ভিডিঅ' লাগে তেতিয়া আপোনালোকে কমেণ্ট কৰি জনাব। ধন্যবাদ। কৃষ্ণ।